আৰু তাত মুকলি মনে চৰি থকা ৰাজবংশ এইবিলাক বাৰু কোনে সৃজন কৰিছে কোৱাচোন বাৰু ভাইহঁত। প্ৰহ্লাদ, তুমি নিশ্চয় কৰা ৰাজ্যত যিমান আছে সেই সকলোবোৰ দেখোন আমাৰ প্ৰজাসকলেই সৃজন কৰিছে। সেই কথা সঁচা নকয় দাদা। গছ বন পশু পক্ষী সকলোকে সৃজন কৰা একোজন গৰাকী আছে, তেওঁকে ভাইহঁত ঈশ্বৰ বুলি কোৱা হয়। বাৰু এতিয়া সেইবোৰ কথা বাদ দিয়া, ব'লা ভাইহঁত আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক এটা এটাকৈ মাৰি কিমান যে ভাল লাগে, নহয়নে বাৰু বন্ধুহঁত? ঠিক কৈছা ভাই। ব'লা ভাই প্ৰহ্লাদ, আমি সকলোৱে ধনুকালৈ মৃগয়ালৈ যাওঁ। ভাইহঁত মৃগয়া কৰা বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একোজন ঈশ্বৰে সৃজন কৰিছে। গতিকে ভাইহঁত ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, তোমাকনো এইবোৰ কথা কোনে শিকাইছে? এইবোৰ কথা কোনেও শিকাব নালাগে দাদা। এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। গতিকে ভাইহঁত সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ যত্ন কৰা, তেতিয়া ঈশ্বৰে আমাক কৰোণা কৰিব। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমতে কি শিক্ষা কৰিব লাগে? জগতগত ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে প্ৰথমে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক পাব নোৱাৰি। গতিকে ভাইহঁত সকলোৱে পবিত্ৰ হৰিনাম গাবলৈ যত্ন কৰা, ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই প্ৰহ্লাদ, তুমিনো হৰিনাম গাবলৈ ক'ত শিকিলা? কোনে শিকালে তোমাক? হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে নাৰায়ণক চিন্তা কৰিলে তেওঁ অনন্ত মহিমা কীৰ্তন আপোনা আপুনি ওলাই আহিব। সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা। বাৰু ভাইহঁত, এতিয়া কথা পাতি থাকিলে মৃগয়া কৰা সময় পাৰ হৈ যায়। দাদা প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, আৰু যদি নোযোৱা তেন্তে ইয়াতে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিব ভাইহঁত, মই মৃগয়া কৰিবলৈ যাব নোৱাৰো। তোমালোক যোৱা, মই ফুলনিৰ মাজে মাজে খেলি ফুৰিম। তুমি থাকা তেন্তে, আমি যাওঁ। ব'লা ভাইহঁত, আমি মৃগয়ালৈ যাওঁ। ব'লা ব'লা। জয় মৃগয়া হে কুশলে, জয় মৃগয়া হে কুশলে, জয় জহি কুবলয়া রে।
ঘটিত ঘটনা ঘটিত চৰিত্ৰ শ্ৰৱণ কীৰ্তন ইমান সুন্দৰ এই গীত, এই গীত যেন মই কৰবাত কাহানি বা শুনিছো। এই দুৰ্গুণ ইটো মহাজনে প্ৰিয় প্ৰয়াস ইমান সুন্দৰ বালক, এই গভীৰ অৰণ্যত তুমি অকলে অকলে কি কৰিছা বাছা? মই দৈত্যৰাজ হিৰণ্যকশিপু পুত্ৰ, নাৰায়ণ নাম মোৰ প্ৰহ্লাদ। প্ৰহ্লাদ পিছে আপুনি বাৰু কোন? আপোনাৰ এই মুখৰ গীতবিলাক ইমান সুন্দৰ, এই গীত গাবলৈ মোকো শিকাবনে দেই? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰি ভাল পায় আমাৰ দৰে সন্যাসী ফকীৰেহে, যাৰ খাবলৈ এমুঠি অন্ন, যাৰ পিন্ধিবলৈ এখনি ভাল বস্তু নাই, তেনেলোকেহে হৰিৰ কীৰ্তন কৰি ভাল পায়। আৰু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ, তোমাক আকৌ হৰি নামৰ কিহৰ আৱশ্যক? ৰজাৰ ল'ৰা বুলি হৰিকীৰ্তন ল'ব নাপায় বুলি আপোনাক কোনে ক'লে দেই? ও নাৰায়ণ নাৰায়ণ, সঁচা কথা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হলে হৰিনাম ল'ব পাৰে, সঁচা কথা। কিন্তু তোমাৰ পিতৃয়ে এই কথা কেতিয়াও মানিব। তেওঁ তোমাৰ মুখত হৰিৰ নাম শুনিলে তোমাক খং কৰিব নহয় বাছা? মোৰ পিতৃয়ে ঈশ্বৰক মহাপুত্ৰ বুলি ভাবিছে কিয়? তেওঁকো জানো কি একেজন চুৰি স্বজন কৰা নাই? ও নাৰায়ণ নাৰায়ণ, সঁচা কথা বাছা প্ৰহ্লাদ, তোমাক মোক সকলো জীৱকে একেজন ঈশ্বৰেই সৃজন কৰিছে। কিন্তু বাছা প্ৰহ্লাদ, এই কথা আকৌ তোমাৰ পিতৃয়ে একেবাৰে মানি ল'ব নোখোজে নহয়। আন নালাগে, হৰিৰ নাম শুনিলে তোমাৰ পিতৃ খঙত একেবাৰে